Thank you so much. বহুত বেছি ভাল লাগি আছে কাৰণকেইটা কম বাৰু আপোনালোকৰ ভাল লাগি আছে নে বেয়া লাগি আছে আপোনালোকৰ কাৰণকেইটা বাৰু নাজানো কিন্তু মোৰ কাৰণকেইটা মই ক'ব পৰা জেগাত আছো হয় নহয় ৰাইট তো মোৰ কাৰণকেইটা কোৱাৰ আগত আৰু মোৰ গোটেইখিনি কথা কোৱাৰ আগত স্পেচিয়েলি পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আজি ডিব্ৰুগড়ত আহি জিটিএছত এই সুযোগটো দিয়াৰ একমাত্ৰ এজন ব্যক্তি এজন উত্তম কুমাৰ চেতিয়া ছাৰ চেলিউট আৰু তাৰ লগে লগে নেক্সট মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আজি এণ্টাৰ এই ডিব্ৰুগড় টীমটোৰ আপোনালোক সকলোকে সাংঘাতিক হাইলি এনাৰ্জেটিক লিডাৰ যিজন ব্যক্তি আপোনালোকক আগবঢ়াই লৈ গৈ আছে ইয়াত আপোনালোকৰ ফ্ৰণ্টত বহি আছে ৰূপেশ চেত্ৰী ছাৰ তাক গ্ৰেণ্ড তালি হ'ব লাগে আৰু তাৰ লগতে এজন ডাইনামিক লিডাৰ হিৰ' বুলি ভাবোঁ তেখেতক কাৰণ একমাত্ৰ এজনেই আছে মই যদি ভাবোঁ নৰ্থ ইষ্টত আমাৰ অসমত বাইক লৈ ফালি ফুৰা হয়নে নহয় বাৰু হিৰ' হয়নে নহয় বাৰু তেখেত কৌস্তুভ ছাৰৰ কাৰণে এটা জোৰদাৰ তালি হ'ব লাগে আৰু এজন ডাইনামিক খুব ভাল লাগে মোৰ ষ্টাৰ্টিঙৰ পৰা RTC লিডাৰ ৰিয়েলি কৈছোঁ ছাৰক কেতিয়াও কোৱা নাই কিন্তু ছাৰক খুব ভাল লাগে ছাৰ ষ্ট্ৰংনেছ ছাৰৰ যিটো এনাৰ্জেটিক এক এনথুচিয়াজিম যিটো ৱে অফ স্পীচ মোক খুব ভাল লাগে ছাৰক ফ'ল' কৰোঁ আৰু সেই হিচাপে গোটেই পাৰোঁ তেখেতে আজি বৰ ধুনীয়াকৈ বিয়পি দিলে হয়নে নহয় তো ছাৰৰ কাৰণে এটা গ্ৰেণ্ড তালি হ'ব লাগে আৰু আজি এংকৰিঙত আছে ছাৰৰ কাৰণে তালি আৰু অল STC ZTC বা প্ৰত্যেকজন লিডাৰ্ছ অল ডিষ্ট্ৰিবিউটাৰ্ছ আৰু স্পেচিয়েল আপকামিং ফিউচাৰ অফ MI লাইফষ্টাইল নিউ গেষ্ট প্ৰত্যেকে নিজৰ কাৰণে এটা তালি বিচাৰিছোঁ নাম হেমাংগ প্ৰতিম বৰগোহাঁই আহিছোঁ লখিমপুৰৰ পৰা মোক চিনি পোৱা মানুহ আছেনে ইয়াত আছেনে নাই মোক চিনি পোৱা মানুহ আছে চাগে কেইজনমান আছে যিকেইজনে চিনি পায় অকণমান মাত্ৰা মাতি দিয়কচোন আছে ভাল কথা মোক চিনি পোৱা মানুহ কেইজনমান আছে মানে বাকীসকলে মোক চিনি নাপায় নহয় জানো ৰাইট তেতিয়াহ'লে আৰু ভাল লাগিব কথাখিনি পাতি ৰাইট তো প্ৰত্যেকজন ব্যক্তিক মই মোৰ পৰিচয় দিব বিচাৰিছোঁ নাম হেমাংগ প্ৰতিম বৰগোহাঁই আহিছোঁ লখিমপুৰৰ পৰা নৰ্থ লখিমপুৰৰ পৰা একজেক্টলি এই ইণ্ডাষ্ট্ৰিটোৰ কথা ইমান যে চিঞৰি আপোনালোকক আমনি কৰি কামোৰ দি অশান্তি দি যে ইমান দিনৰ পৰা বুজাই থকা নাই জানো আমনি কৰি থকা নাই জানো লিডাৰসকল বুলি যিসকলে নিজক লিডাৰ বুলি ভাবে যে মানে আমিও ভাবোঁ কেতিয়াবা সেইবুলি কয় মানুহে কিন্তু নেভাবে ৰিয়েলি যদি কওঁ যিসকলে আপোনাক আমনি কৰি আছে ইণ্ডাষ্ট্ৰিটোক আহিবলৈ কাৰণে কামটো কৰিবৰ কাৰণে মই আকৌ সেইটো ল'ৰা যোনে ইণ্ডাষ্ট্ৰিটোলৈ নিজে আহি পালেহি শুনিছিলেনে এনেকুৱা বৰ বেছিকৈ মই নিজে আহিছোঁ ইণ্ডাষ্ট্ৰিটোলৈ কেনেকৈ আহি পালোহি আৰু ভাল লাগি থকা কাৰণটো যদি মই স্পেচিয়েলি কওঁ মোৰ এই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ মই ডিব্ৰুগড়ৰ পৰা এইটো কোনো গম নাপায় কোনো চাগে শুনা নাই আৰু কোনো গমেই নাপায় কেনেকৈ মই ষ্টাৰ্ট কৰিছিলোঁ মই আজি আপোনালোকক শ্বেয়াৰ কৰোঁ আৰু সেইকাৰণে ভাল লাগি আছে আচলতে ক'বলৈ 2019 জুলাই মাহৰ কথা আগষ্ট মাহৰ কথা টু বি অনেষ্ট আগষ্টৰ মাহত মই জুলাইত ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ পাঞ্জাৱৰ LPUৰ পৰা 2019 19 চনত ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছোঁ মোৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যনৰ মোৰ ডিগ্ৰী আছে ফাৰ্ষ্ট ক্লাছ ডিগ্ৰী আছে লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটি শুনিছে চাগে LPU পাঞ্জাৱৰ জলন্ধৰত আছে তাৰ আগত মই সেই ধৰণে মই ক্লাছ 10 পাছ কৰিছোঁ 2013 চনত 15 চনত মই 12 পাছ কৰিলোঁ তাৰপিছত 19 চনত মই ইঞ্জিনিয়াৰিং কমপ্লিট কৰিলোঁ বয়সত চাগে বৰ বেছি নহয় জানো ৰাইট আৰু সেইকাৰণে বেছি ভাল লাগি থাকে আৰু 19ত ইঞ্জিনিয়াৰিং কমপ্লিট কৰাৰ পিছত মই কেইবাটাও চাকৰি পাইছিলোঁ মোৰ কলেজ প্লেচমেণ্টটো আছিলে প্লেচমেণ্ট পায়ো প্লেচমেণ্ট লোৱাৰ মাইণ্ডছেট নাছিলে লগতে আৰু এটা মোৰ লগত ঘটনা ঘটিছিলে ঘটনাটো এইটোৱে মোৰ দেউতা প্ৰেছাৰ ষ্ট্ৰ'ক হৈ পেৰালাইজ হৈছিলে যিটো কাৰণে দেউতা ডিব্ৰুগড়ৰ মাৰৱাৰী আৰোগ্য ভৱনত ষ্ট্ৰ'ক হোৱাৰ পিছত ফুল্লি পেৰালাইজৰ যিখিনি ফিজিঅ'থেৰাপি ট্ৰিটমেণ্ট ডিব্ৰুগড়ত লৈ আছিলে চিনি পায় আপোনালোকে জেগাটো তাত ত্ৰিদীপ সোণোৱাল বুলি দাদা এজন আছিলে বহুতে চাগে চিনিও পায় ত্ৰিদীপ সোণোৱাল দাদা তো ত্ৰিদীপ দাই মোৰ দেউতাক খোজ কঢ়াৰ পৰা ব্যক্তি বনালে আৰু তাতে দেউতা যেতিয়া এৰাউণ্ড 2 মাহ দিন ট্ৰিটমেণ্ট চলি আছিলে তাত ৰাতিপুৱা শুই উঠি এটা ডেকা ল'ৰাৰ কাম কি ফেচবুক হয়নে নহয় তো সেই 23 ইয়াৰ্ছ অফ এজত ৰাতিপুৱা শুই উঠি তাতে আমি আছোঁ ফেচবুক স্ক্ৰল কৰিছিলোঁ কি কৰিম চাকৰিটো নকৰোঁ কি কৰিম নাজানো কিন্তু বহুত ঘটিম বহুত লাগে ইণ্টাৰনেশ্যনেল কেটেগৰীত মোৰ নিজৰ পৰিচয় লাগে সেইটো মই জানিছিলোঁ পাঞ্জাৱত থাকিলোঁ পাঞ্জাৱত মই বিজনেছ কি মই বুজি পালোঁ আৰু কি কৰিম নাজানো ফেচবুকত স্ক্ৰল কৰোঁতে ৰাতিপুৱা সেই 8টা বজাতে উঠে ডেকা ল'ৰা হয় নহয় সোনকালে উঠে জানো সোনকালে উঠিলে সেইটো খেলি মেলি থকা ল'ৰা হ'ব লাগিব নহয় জানো তো মোৰ খেলি মেলি নাছিলে মই ধুনীয়াকৈ 8:30 9টাতেই উঠোঁ একদম বিন্দাছ আৰু শুই উঠি এৰাউণ্ড মিনিমাম বুলি ক'লেও 15 মিনিটৰ পৰা আধা ঘণ্টা বিচনাত ফেচবুক চলাওঁ নচলায় একজেক্টলি মই একদম পুৰা ঠিক থকা ল'ৰা আছিলোঁ ফেচবুক চলাওঁতে কিন্তু এটা
চেণ্টেঞ্চ পালোঁ চেণ্টেঞ্চটো হৈছে মোৰ লাইফ চেঞ্জিং চেণ্টেঞ্চ, মোৰ ফিউচাৰ চেঞ্জিং চেণ্টেঞ্চ, বা আজি মই যি জেগাত আছোঁ সেই জেগাত মোক আনি দিব পৰা এটা চেণ্টেঞ্চ। বহুতে শুনিব পাৰে সেই চেণ্টেঞ্চটো। ইফ আই উড গিভেন এ চান্স টু ষ্টাৰ্ট অল অভাৰ এগেইন আই উড চুজ নেটৱৰ্ক মাৰ্কেটিং। শুনিছিলে কোনোবাই? কোনে কৈছিলে বাৰু চেণ্টেঞ্চটো? বিল গেটছৰ এখন ফটো, বহুতে দেখিছে ফটোখনো, ব্লু কালাৰৰ ফ্ৰেম ফটোখন, তাতে এফালে বিল গেটছৰ ফটো আছে, মাজত লিখা আছে ইফ আই উড গিভেন এ চান্স টু ষ্টাৰ্ট অল অভাৰ এগেইন আই উড চুজ নেটৱৰ্ক মাৰ্কেটিং। মানে মই যদি জিৰ'ৰ পৰা আৰম্ভ কৰোঁ, বিল গেটছে কৈছে, মই বোলে নেটৱৰ্ক মাৰ্কেটিং চুজ কৰিম। খেলি মেলিটো কাৰ আছে আচলতে? নিশ্চয় কাৰোবাৰ খেলি মেলি থাকিব লাগিব, নহয় জানো? এতিয়া বিল গেটছ হৈছে পৃথিৱীৰ আটাইতকৈ ধনী, যদি জিৰ'ৰ পৰা আৰম্ভ কৰে, এতিয়া যদি কেতিয়া কথাটো মই অলৰেডি জিৰ', মই ষ্টাৰ্ট কৰিবলৈ ৰাস্তা বিচাৰি ফুৰিছোঁ, বিল গেটছ আটাইতকৈ ধনী, যদি জিৰ'ৰ পৰা ষ্টাৰ্ট কৰে বোলে নেটৱৰ্ক মাৰ্কেটিং কৰিব, মই অলৰেডি জিৰ', মোৰ একোডালেই নাই, মই বিল গেটছৰ নিচিনা বিচাৰোঁ, যদি বিল গেটছে ইয়াৰ পৰা ষ্টাৰ্ট কৰিব, কিবা এটাতো ইয়াত আছে নিশ্চয়, হয়নে নহয়? কিবা এটা থাকিব লাগিব, লাগিব নালাগিব? কিনো আছে তাকে মই অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ। কি আছে? যিহেতু ইঞ্জিনিয়াৰিং কৰিছিলোঁ, অনলাইন দুনিয়াখন অকণমান চাবলৈ জানো, টেকনিকেল ৰিচাৰ্চবিলাক কৰিব জানো। 2019 সেই জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, এৰাউণ্ড অক্টোবৰ মাহলৈকে মই অনলাইন দুনিয়াখনৰ পৰা আৰু কেইবাখনো কিতাপ পঢ়ি আৰু বহুত কিতাপ ৰিচাৰ্চ পেপাৰ ষ্টাডি কৰি, যিহেতু আমি টেকনিকেল পাৰ্টত আমি যি প্ৰজেক্ট বনাই থাকোঁ সেইবিলাক কৰাৰ আমাৰ অভ্যাস থাকে, কৰি মেলি বুজি পালোঁ যে আপকামিং আটাইতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰী ইণ্ডিয়াত যদি হ'বলৈ গৈ আছে, আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং, আটাইতকৈ ব্ৰড ৱেত ডেভেলপ হোৱা আৰু চবতছে বেছি মানুহ গ্ৰ' কৰাব পৰা যদি পটেঞ্চিয়েল থকা কিবা এটা ইণ্ডাষ্ট্ৰী আছে, সেইটো হৈছে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং। আৰু তাত আটাইতকৈ ডাঙৰ কেইটামান প্ৰশ্নৰ উত্তৰ মই পাই গ'লোঁ, যিটো আপোনালোকে জনা দৰকাৰ। ৰ'জবেলি চাহাৰা মৰিছে বুলি গম পাই নাপায়? পায় ন? কেলে মৰিলে কোনে কোনে গম পায়? ৰিয়েলি হয় নহয়? ৱাইফে মৰিলে গম পায়, আৰু এটা কিবা ফাইনেন্স বুলি মৰিলে গম পায়, কেলে মৰিলে কোনে গম পায়? সেইটো কোনোবাই গম পায় নাপায়? প্ৰশ্ন হয় আকৌ, এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নহয়? ৰাইট? কিবা এটা বেয়া হৈছে, কিবা এটা ধ্বংস হৈছে, কিবা এটা মৰিছে, কিবা এটা বন্ধ কৰিছে বা বন্ধ হৈছে, কেলে হৈছেটো ইম্পৰ্টেণ্ট নে অকল হৈছেটো ইম্পৰ্টেণ্ট? কেলে হৈছে। মই অকল কেলে হৈছেটোৰ ওপৰত ষ্টাডি কৰিছিলোঁ। আৰু ভাল খবৰ কি গম পায়? আপোনালোকে বহুতবাৰ দেখিব পাৰে বা আপোনালোকৰ এই ট্ৰেডিংবিলাকত শুনিব পাৰে যে 2013 চনৰ 9 ছেপ্টেম্বৰ দিনাখনে কিবা এটা ঘটনা ঘটিছিলে। কি ঘটিছিলে গম পায়নে নাপায়? চৰি, 2016 চনৰ 9 ছেপ্টেম্বৰ দিনাখনি, হয়নে নহয়? 2016 চনৰ 9 ছেপ্টেম্বৰ দিনাখনি কিবা এটা ঘটনা ঘটিছিলে নাই? হয়নে নহয়? তো গাইডলাইনছখন যদি সেইদিনাখন মানে বনিছে, তাৰ আগৰ পৰাই প্ৰিপেৰেশ্যন চলিব নচলিব? হয়নে নহয়? হয়নে নহয়? তাৰ আগে আগে মৰিছিলে নাই কোম্পানীকেইটা? এটা বুজি পালে নাই পোৱা? মানে যেতিয়া চাফাই অভিযান শুৰু হৈছে, বেয়াবিলাকক উলিয়াই পঠাইছিলে নাই পঠিওৱা? কি বুজিলে? মানে চাফাই চলি আছে, বেয়াবিলাকক খেদি আছে, ভালবিলাকক ৰাখি আছে। আচলতে এতিয়া মৰি পিনে আল্টিমেটলি ইণ্ডাষ্ট্ৰিটোত ভাল হৈছে নে বেয়া হৈছে? তো যিবিলাকে ইণ্ডাষ্ট্ৰিটোত ভালবিলাকত কৰিবলৈ আহিছে, ভাল হ'ব নে বেয়া হ'ব? তো সেইটো মই বুজি পালোঁ, তো মোৰ কাৰণে লাভ হ'লে লোকচান হ'ল? তো বেলেগে দেৰিকে বুজি পাব, মই সোনকালে বুজি পালোঁ, আৰু সেইকাৰণে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কৰিম বুলি মই ডিচিশ্যন লৈ পেলালোঁ। মোৰ আগত ডাঙৰ কুৱেশ্যন আহি পৰিলে, মই কোনটো কোম্পানীৰ লগত কৰিম? হয়নে নহয়? হয়নে নহয়? এতিয়া ষ্টাডি, চিম্পল ষ্টাডি, যিটো কোম্পানী আছে, বুজি লওক, যিটো কোম্পানীয়ে আটাইতকৈ কম দিনত আটাইতকৈ বেছি মানুহক আটাইতকৈ বেছি ইনকাম দিছে, এইটোত কৰিলে মই চবতছে কম দিনত ময়ো চবতছে বেছি ইনকাম কৰিব পাৰিম নে নোৱাৰিম? কি বুজিলে? হয়নে নহয়? তো কোনটো কোম্পানী বুলি ষ্টাডি কৰি থাকোঁতে, যেনেকৈ আজি অলপ সলিম জানি ছাৰে কৈ গ'ল বোলে 2013 চনৰ পৰা জন্ম হোৱা কোম্পানী বোলে ইমান দিনত ইমানখিনি এনেকৈ গোটেইখিনি ক'লে নাই? ৰাইট? শ্বৰ্ট কৰি থৈ লোৱা চেণ্টেঞ্চটো। সেই গোটেইখিনি যে সলিম ছাৰে ক'লে, ময়ো সেই 2019 চনৰ লাষ্টৰ ফালে ষ্টাডি কৰি সেইখিনিকে পাইছিলোঁ নাই পোৱা? পাইছিলোঁ নাই পোৱা? এতিয়া যেনে 25 চনৰ লাষ্টৰ ৰিপৰ্ট দি আছে, মই এতিয়া 17 চনৰ পৰা 19 চনলৈকে হোৱা যিখিনি আমাৰ ঘটনা ঘটি গ'ল, এম আই লাইফষ্টাইলে যি মানে খলকনি আনি গ'ল গোটেই ভাৰতবৰ্ষত, সেইখিনিকে মই বুজি পালোঁ। হয়নে নহয়? আৰু তাৰ ওপৰত বেছ কৰি মই ডিচিশ্যন ল'লোঁ, মই মাই লাইফষ্টাইল কৰিম। চিম্পল। হয়নে নহয়? হয়নে নহয়? যেতিয়া ঘৰৰ একমাত্ৰ ল'ৰা, মোৰ ওপৰত বা দুজনী আছে, মোৰ ডাঙৰ বা দিল্লীত 8 বছৰ চাকৰি কৰা,
মোৰ সৰুবা ডেণ্টিষ্ট হয়, মোৰ মা CDPO হৈ ৰিটায়াৰ হৈছে, মোৰ দেউতা ডক্টৰ হৈ ৰিটায়াৰ হৈছে। যেতিয়া ক'ব ল'ৰাই ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিং কৰ, ঘৰে কি বুলি ক'ব? পুৰা ছাপৰ্ট দিব ন, কৰ বেটা, ক'বনে নকয়? নকয়। আপোনালোকে জানে আকৌ দেই, কেনেকৈ গম পালে? ৰাইট, আপোনালোকে ভবাটোৱে হৈছিলে মোৰ লগত। কিন্তু ষ্টাডি মোৰ বা দুজনীয়ে কৰিছিলে নে মোৰ মায়ে কৰিছিলে নে দেউতাই কৰিছিলে? নে মই কৰিছিলোঁ? মই কৰিছিলোঁ, ৰাইট? তো ডিচিশ্যন মোৰ মা দেউতা মোৰ বাহঁতৰ ওপৰত বেছ কৰি মই মোৰ লাইফৰ ল'ম নে মোৰ নিজৰ ষ্টাডিৰ ওপৰত বেছ কৰি ল'ম? স্মাৰ্ট মানুহে নিজৰ ষ্টাডিৰ ওপৰত বা নিজৰ অধ্যয়নৰ ওপৰত বা নিজে শুনি, যোনে নিজৰ ওপৰত বিশ্বাস কৰে নিজৰ কথাৰ ওপৰত বেছ কৰি ডিচিশ্যন ল'ব। আপোনালোকে কেনেকুৱা হয় নিজে ডিচিশ্যন ল'ব? আপোনালোকে আনৰ কথা শুনি, আজি আনৰ কথা শুনি বেলেগে শুনিছে নে আপোনালোকে শুনিছে? ৰাইট? তো ডিচিশ্যন ইয়াৰ পৰা ওলাই যাওঁতে কি ল'ব? ভাবি চিন্তি লওক। কিন্তু আৰু 19 চনত মই ডিচিশ্যন ল'লোঁ যে নেটৱৰ্ক মাৰ্কেটিং কৰিম, মাই লাইফ চেল কৰিম। ক'ত এতিয়া কৰিম? কাৰোবাৰ লগত কৰিব লাগিব নালাগিব? হয়নে নহয়? ঠিক তেনেদৰে সেইটো সময়তে গম পালোঁ যে আমাৰ ফেমিলিতে বোলে এগৰাকীয়ে মাই লাইফ চেল কৰে, গুৱাহাটীৰ হয়। মই গুৱাহাটী পালোগৈ 2019 চনৰ নৱেম্বৰ মাহত GTS চাবলৈ কাৰণে। আপোনালোকে গৈ পাইছে এনেকৈ? টানি টানিও চাগে আনিব পৰা নাই বহুতক, হয় নহয়? মই গুৱাহাটী পালোগৈ GTS চাবলৈ। থেংক ইউ লজত GTS হয়, গণেশগুৰিত থকা। GTS চাওঁতে আৰু মই সেই আইতা, নিজৰ আচলতে মোৰ কাজিন আইতা হয় কাইণ্ড অফ, আইতাই দেখিলে, লগতে আনিলে বোলে, আৰে তই ইয়াত আহি গ'লি যে, কোনে আনিলে? মই কৈছোঁ মোৰ মায়ে পঠাইছে, কাৰণ ধৰিব নোৱাৰে আইতাই আকৌ। কাৰণ ছাকচেছফুল লিডাৰৰ লগত থাকিলেহে ছাকচেছফুল এজন লিডাৰ বনিব পৰা যাব ফিউচাৰত, হয়নে নহয়? মোৰ আইতা ছাকচেছফুল হয়নে নহয় মই জানো নেকি? ৰাইট, হয়নে নহয়? তো সেই ধৰণে কাৰ লগত কৰিম বুলি ষ্টাডি কৰিলোঁ, ৰিচাৰ্চ কৰিলোঁ, মানুহ বিচাৰিবলৈ ধৰিলোঁ। আহি গ'ল কাৰ কেব টায়াৰ জ্বলি থকা জীৱন। আপোনালোকৰ ইয়াত আহিছিলে নাই? বহুতে চাগে বহুত ভালকেই জানে কাৰ কেবত কি হৈছিলে, নহয় জানো? ইয়াত ৰাইট। আৰু সেই কা কেবৰ সময়তে মই লখিমপুৰতে, আমাৰ ঘৰৰ ওচৰতে, ইমান লাকি হয় বুলি ভাবোঁ কেতিয়াবা মই নিজকে। আচলতে মই অপৰচুনিটি বিচাৰি থাকোঁ অপৰচুনিটি লগে লগে লোৱা ব্যক্তিজন হয় কাৰণে মই চাগে মই লাকি বুলি নিজকে ভাবোঁ। সেইকাৰণে ঘৰৰ ওচৰতে MI লাইফ চেলত বেনাৰ লাগি থকা, হোম চুৰি বুলি লাগি থকা এখন বৰ্ড পাই গ'লোঁ। ঘৰৰ পৰা 3-4 নম্বৰ ঘৰত, কেতিয়াও মন কৰা নাছিলোঁ। কিন্তু কা কেবৰ মেইন ৰাস্তাতে যাব নোৱাৰি যে, ভিতৰে যাব লাগে। ভিতৰে এনেকৈ জানিছোঁ MI লাইফ চেলখন কি ওলাইছে দেখোন। এইটোৱে বিচাৰি ফুৰিছোঁ, গুৱাহাটী পালোগৈ বিচাৰি যোৱা সপ্তাহত বোলে। ৰিয়েলি যোৱা সপ্তাহত গুৱাহাটী পালোগৈ, কাকে বুলি ঘৰ পালোহি। ঘৰ আহি পিনে ভিতৰৰ পিছফালৰ ৰাস্তাটো এনেকৈ যেতিয়া ওলাই যাব লৈছোঁ, এখন টাৰ্ণিংটো লোৱা আগত এখন MI লাইফ ষ্টাইল এখন বোলে হোম শ্বপিং কিবা কিবি এখন, কি হোম শ্বপিং মই কি বুজি পাওঁ তেতিয়া। চিনি তিনি নোপোৱা ঘৰৰ ওচৰৰ মানুহ বুলি জানে, মোক চিনি পাই সোমাই গ'লোঁ। চাম্পি অইল এটা লাগে, মানে প্ৰডাক্ট এতিয়ালৈকে ষ্টাডি কৰি লৈছিলোঁ। মা দেউতা কাৰণে লাগে। তো তেতিয়া সুধিলোঁ যে আচলতে কি MI লাইফ ষ্টাইল কি আছে নাছে। লখিমপুৰৰ GTSত বহিলোঁ, বহাৰ লগে লগে তাত ফাইনেল স্পীচ দিছিলে। আজি যিজন ব্যক্তিৰ গাইডেঞ্চত মই বিজনেছটো কৰি এই জেগা পাইছোঁহি, ৰুবুলাছ গৈছাৰ। তেতিয়া তেখেত STC ৰেংকত বিলং কৰি আছিলে। আজি মোৰ মেণ্টৰ, আজি CTC লিডাৰ ৰুবুল ছাৰ কাৰণে তালি বিচাৰিছোঁ ইয়াৰ পৰা। চবেই কথা কৈ গ'ল, ৰুবুল ছাৰৰ কথা শুনি কিবা এটা মানে এট্ৰেক্ট কৰিলে। এট্ৰেক্ট কৰা মেইন আটাইতকৈ ডাঙৰ ডিচিশ্যন লোৱা পাৰ্টত মই এইটো কথাৰ লগতে মই মেছেজ এটা দি থৈ যাওঁ। প্ৰত্যেকজন ব্যক্তিয়ে কয়, যেনেকৈ কৌস্তভ ছাৰে বা সলিম ছাৰেও ক'লে, মই আগতে আমুকটো কাম কৰি আছিলোঁ আৰু কামটো বাদ দি পিনে এতিয়া এইটো কাম কৰিছোঁ। ক'লে নক'লে? মোৰ ডিচিশ্যন বেকেণ্ডটো এটাই আছিলে, চবেই যিবিলাকে প্ৰফেচনেলি টপত গৈছে, ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ লিডাৰ বনিছে, সকলোৱে ডাইৰেক্ট চেলিং নেটৱৰ্ক মাৰ্কেটিঙৰ লিডাৰ সকলোৱে এটা কাম এৰি থৈ আহি এই কামটো কৰিছেহি, হয়নে নহয়? মই বেলেগ এটা কাম কৰিব গৈ মোৰ লাইফৰ 1 বছৰ 2 বছৰ লছ কৰিবলৈ কাৰণে মই সেই অকৰামীবিলাক মই কৰিবলৈ নিবিচাৰিছিলোঁ। বুজি পালে নাই পোৱা? অলপমান কষ্ট বেছি হ'ব পাৰে, কৰিম ন, কি লোকচান আছে। কিন্তু এট দ্য এজ অফ 23 যদি মই ষ্টাৰ্ট কৰোঁ, চবেই কয়, তেতিয়া আজি নতুন চেণ্টেঞ্চ মই আপোনালোকে ভাবিব পাৰে, এইবিলাক আৰু দেৰি হৈ গ'ল। নট দেৰি, একো দেৰি হোৱা নাই। মন কৰক, লাইফৰ 3টা বা 5টা বা 7টা বা 10টা সেইবিলাকে শুনি থাকে নাই? আৰম্ভণি 3 বছৰৰ পৰা কৰে, হয় নহয়? 5টা বছৰৰ কথা কয় নকয়? 7টা বছৰত চব পায় বুলি কয় নকয়? 10 বছৰ কৰিলে কাম নকৰিলেও পইচা পাই থাকে বুলি কয় নকয়? মানে তাৰ আগতেও পায়, বিচৰা ধৰণে একদম নকৰাকৈ পায়, হয়নে নহয়? শুনিছিলে নাই শুনা? মই ভাবি ল'লোঁ, মোৰ এজ 23, 10 বছৰ যদি হয় এজ হ'ব 33। আমাৰ ওচৰৰ বা চিনাকি 33 ইয়াৰ্ছৰ কালে কি কৰি আছে? এতিয়াও ভাল কাম এটা বিচাৰি আছে, ৰাইট? 5 বছৰ যদি হয় কিমান হ'ব? 27 মান হ'ব। মোৰ সৰু ল'ৰা যে 2 বছৰ বেছি লাগিলে 30 হ'ব, হয় নহয়? 29-30 হয় নহয়? লোকচান আছে জানো বোলে? নাই, কৈ দিব লাগে, হয়নে নহয়?
তো সেই ধৰণে ডিচিশ্যন লৈছিলোঁ আৰু লখিমপুৰৰ GTS যোৱাৰ পিছতে ৰুবুল ছাৰৰ বেকগ্ৰাউণ্ড যেতিয়া শুনিলোঁ বোলে MBA কৰিছিলে কোৱালিফাইড মই ইঞ্জিনিয়াৰ কোৱালিফাইড মানে বিচাৰি আছিলোঁ ঠিকে আছে বোলে চাকৰি ৰিজাইন দি আহিছে ঠিকে আছে বাকী কেইজন লগ পোৱা কেইজন মানে চাকৰি ৰিজাইন দিয়া হোৱা নাছিলে ইমান হাইলি তেখেতে চাকৰি তাকৰি ৰিজাইন দি আহিছে ৰিয়েলি গ্ৰেট ভাল কথাখিনিও পাৰিছে ধুনীয়াকৈ কৈছে কথাখিনিও কোৱাত ভালেই এই যেনেকৈ সলিম ছাৰ যে RTC কৈ আছে সলিম ছাৰ এটা নিচিনাকৈ ধুনীয়াকৈ কথা কৈ আছিলে ৰাইট তো কথাখিনি শুনিও এট্ৰেক্ট হৈছোঁ কোৱালিফিকেশ্যনো ঠিকে আছে ছাৰক গৈ ক'লোগৈ আচলতে যিবিলাক অকণ ঘূৰি বুলি ফুৰে তাহাঁতি চেণ্টেঞ্চটা জানে আপোনালোকে জানিব পাৰে আপোনাক চিনাকি লাগিছে কৈছে নাই এইবিলাক কথা মই ছাৰক গৈ কৈছিলোঁ ছাৰ আপোনাক মোৰ চিনাকি লাগিছে ৰুবুল ছাৰ কৈছে পাব পাৰে চিনি STC লিডাৰ অভিয়াছলি পাব পাৰে চিনি নক'ব নি হয়নে নহয় বোলো মই বিজনেছটো ষ্টাডি কৰিছোঁ মই কৰিম বুলি নিজে সিদ্ধান্ত লৈ আহিছোঁ আচলতে কিন্তু জানিব বিচাৰোঁ ভালকৈ আৰু বিজনেছটো আৰু ভালকৈ জানিব বিচাৰোঁ তেতিয়ালৈকে উত্তম ছাৰৰ নামটো শুনিলোঁ আকৌ মই বিতুপন দাস ছাৰে সেই উইংগাৰ এৰি পিনে গাড়ী কিনাৰ কথা শুনিলোঁ তেতিয়ালৈকে বুজি পাইছেনে নাই পোৱা কিন্তু কথাটো 2,10,000 সপ্তাহে পায় পোৱা মানুহ দেখা নাই ন এতিয়া মই লাষ্ট এইটোৱে ক'ম কেলৈ লাকি ফিল কৰিছোঁ 2019 ডিচেম্বৰ লাষ্টৰ ফালে এৰাউণ্ড 26 নে 27 তাৰিখ আছিলে বিয়ানা মই পাহৰিছোঁ কিন্তু ডিচেম্বৰ 26 27 এইখিনি কথাই আৰু ক'বলৈ গ'লে ৰুবুল ছাৰ ভাবিছিলোঁ মোতকৈ অকৰা উত্তম ছাৰক লগ কৰিবলৈ বিচাৰিছোঁ বুলি কৈছিলোঁ ৰুবুল ছাৰ এনেও বুজি পাইছে যে ইয়াক আচলতে দেখাব লাগে সঁচাকৈ পায় নে নাপায় এইবিলাক আৰু সেইদিনা মষ্টলি ৰূপেশ ছাৰো আছিলে লগতে ৰলিক্য ছাৰ আছিলে ৰূপেশ ছাৰ আছিলে উত্তম ছাৰ সেইদিনা ডিব্ৰুগড় অকণ তেখেতৰ গাটো বেয়া আছিলে এনেকৈ মেডিকেল কলেজত তেখেতক লগ কৰিবলৈ লৈ গৈছিলে ৰুবুল ছাৰে আৰু সেই ধৰণে মই ডিচেম্বৰ লাষ্টৰ ফালে 2019 MI লাইফষ্টাইলৰ জাৰ্ণি মই ষ্টাৰ্ট কৰিছিলোঁ আৰু 2025 চন শেষ কৰিছোঁ GTSত ডিব্ৰুগড়ৰ পৰা মোক ভাল লাগিব নে বেয়া লাগিব এতিয়া ফাইনেল এটা কথা কৈ পিনে মই শেষ কৰিম আৰু 5 মিনিট ল'ম দীঘলীয়া নকৰোঁ প্ৰব্লেম আছে নে আপোনালোকৰ লাইফত প্ৰব্লেম আছে সঁচাকৈ আছে থাকিব প্ৰব্লেম নথকা মানুহ নাই প্ৰব্লেম থাকে নে নাথাকে মানুহৰ লাইফত কাৰ লাইফত প্ৰব্লেম নাথাকে কোনোবা আছেনে পৃথিৱীত থাকিবনে কোনোবা মানুহ যাৰ লাইফত প্ৰব্লেম নাই এজন ভিখাৰীৰ প্ৰব্লেম আছেনে নাই আম্বানীৰ লাইফৰ প্ৰব্লেম থকা চান্স আছেনে নাই আছেনে নাই এতিয়া প্ৰব্লেম থকা মানুহ 3 প্ৰকাৰৰ আছে বুলি মই যদি কওঁ বাকী বহুত কৰিব পাৰি মোৰ হিচাপত এটা কৈছোঁ আৰু এতিয়া আপোনালোকক সুধিব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰব্লেম বিচাৰে এতিয়া 3 প্ৰকাৰ বুলি কওঁতে এইখিনি প্ৰব্লেম হৈছে দুখীয়া মানুহৰ প্ৰব্লেম কি প্ৰব্লেম লোৱাৰ ক্লাছ মানুহৰ প্ৰব্লেম দুখীয়া মানুহৰ প্ৰব্লেম যিসকল ব্যক্তিৰ মাহেকৰ ইনকাম লেটছ সে খুব বেছিতকৈ বেছি 10-15 হাজাৰ মাহেকৰ যিসকল ব্যক্তি বুলি নকওঁ পৰিয়ালৰ হয় নহয় যিটো পৰিয়ালৰ মাহেকৰ ইনকাম 10-15 বা আণ্ডাৰ 20,000 দুখীয়া বুলি ক'ব পাৰোঁ আমি হয়নে নহয় আঁচনি কিবা কিবি মিলাই মেলি চব মিলাই মাহেকৰ 20,000 তলত দুখীয়া মানুহ হয় নহয় তেখেতলোকৰ লাইফৰ প্ৰব্লেমবিলাক এনে কেনেকৈ হ'ব বাৰু এনেই যদি আপোনালোকে শ্বেয়াৰ কৰে এটা মই কৰিছোঁ পইচা নাই হয়নে নহয় মন যায় ভালকৈ ভাতকেইটা খাবলৈ মাছেৰে মাংসই কিন্তু পাইছেনে হয়নে নহয় মানে দুখীয়া মানুহৰ প্ৰব্লেমবিলাক আপোনালোকে জানে নাজানে বেমাৰ আজাৰ হ'লেও টেনশ্যন ল'বলগীয়া হয়নে নহয় নেক্সট আহি গ'ল মিডিল ক্লাছ মানুহৰ প্ৰব্লেম হয় আছেনে নাই ভাবি লওক 20,000 পৰা আপ টু 60-70,000 বা কিবা কাৰণত কেনেবাকৈ গ'লে অকণ 80,000 মানলৈকে গ'ল আৰু মিডিল ক্লাছতে পৰে ৰাইট তাৰ ওপৰখিনিও আপাৰ মিডিল ক্লাছবিলাকো সেই এৰাউণ্ড 1.5 লাখলৈকে গ'লেও আপাৰ মিডিল ক্লাছ বা 2 লাখ গ'লেও আপাৰ মিডিল ক্লাছত পৰে মিডিল ক্লাছ আৰু আপাৰ মিডিল ক্লাছৰ প্ৰব্লেমবিলাক অলমষ্ট ছেম হয়নে নহয় কি থাকে EMI ল'ৰা ছোৱালী স্কুল নিজকে দুখীয়া বুলিও ক'ব নোৱাৰোঁ চালা ধনীও নহয় মই এইটোৱে প্ৰব্লেম নহয় জানো আটাইতকৈ ডাঙৰ হা ফিতাহিটোও নকমে কিন্তু একাউণ্টত সেইটো মাহেকৰ এণ্ডত নাইকিয়া হয়নে নহয় ৰাইট এইবিলাক প্ৰব্লেম আছে চাগে আপোনালোকৰ নহয় জানো ৰাইট আছেনে নাই এই প্ৰব্লেমবিলাক ভাল লগা প্ৰব্লেম নে বেয়া লগা প্ৰব্লেম এতিয়া এইবিলাক বাদ দিছোঁ এতিয়া ধনী মানুহৰ প্ৰব্লেম কি হ'ব পাৰে প্ৰব্লেমটো আছে অভিয়াছলি আছেনে নাই ধনী মানুহৰ প্ৰব্লেম কি হ'ব পাৰে বাৰু এনে ইমেজিন কৰকচোন ধনী মানুহৰ প্ৰব্লেম কি হ'ব পাৰে হেল্থ প্ৰব্লেম চবৰে হ'ব পাৰে সেইটো বেলেগ ধনী মানুহৰ প্ৰব্লেম চিন্তা টেনশ্যন ক'ত হ'ব পইচাখিনি আছে ইনভেষ্ট এতিয়া নেক্সট ক'ত কৰোঁ হয় নহয় টেনশ্যন মোৰ টেক্স এবাৰ ইমান বেছি দিব লাগিব GST নিমিলিছে টেক্স বেছি হৈছে CA লগত হয় নহয় ৰাইট এইবিলাক প্ৰব্লেম থাকিব নাথাকিব ধনী মানুহৰ প্ৰব্লেম বোলে এখন গাড়ী বেয়া হ'ল ইখন গাড়ীও বেয়া হ'ল 3খন গাড়ী লগতে এতিয়া বেয়া হৈছে আৰু এখন গাড়ী ল'ব লাগিব প্ৰব্লেম হয় নহয় প্ৰব্লেমে ন ৰাইট আমাৰ ঘৰটো বোলে ইমান ডাঙৰ বোলে চফা কৰিবলৈ টেনশ্যন হয়নে নহয়
সৰু ঘৰ চাফা কৰিলে ভাল নে ডাঙৰ ঘৰ ভাল? কোনটো ঘৰ ভাল? ধনী মানুহৰ ঘৰবিলাক ডাঙৰ নে সৰু? এতিয়া উত্তম ছাৰে যিডাল বনাইছে হয়নে নহয়? যোনে চাফা কৰিব অৱস্থা কি হ'ব? তলিক্য ছাৰে যিডাল বনাইছে ৰূপেশ ছাৰৰ কথা নাজানো বাৰু, কিন্তু যিকেইডাল বনাইছে চফা কৰাকেইটা প্ৰব্লেম আহিব নে নাই? কাম কৰা মানুহ যদি নাহে এসপ্তাহ মানৰ কাৰণে উত্তম ছাৰৰ ঘৰত, তলিক্য ছাৰৰ ঘৰত, অৱস্থা কি হ'ব? কেনেকুৱা হ'ব? এইবোৰ টেনশ্যন হয় নহয়? প্ৰব্লেম হয় নহয় বাৰু এইবিলাক? এতিয়া আপোনালোকৰ লাইফত কেনেকুৱা টাইপৰ প্ৰব্লেম বিচাৰে আফটাৰ 5 years 10 years? আফটাৰ 5-10 years আপুনি লাইফত কেনেকুৱা প্ৰব্লেম বিচাৰে? এইটো ডিপেণ্ড কৰিব আপুনি আজি ডিচিশ্যন কি হিচাপে ল'ব। বুজি পাইছেনে নাই পোৱা? এতিয়া কোনবিলাক প্ৰব্লেম, কাৰণ প্ৰব্লেম থাকিব, কোনবিলাক প্ৰব্লেম ভাল? সেই ডাঙৰ ঘৰটো চাফা কৰাৰ প্ৰব্লেমবিলাক ভাল নে পইচা নাই বুলি টেনশ্যন লোৱা প্ৰব্লেমটো ভাল? মা দেউতাক ট্ৰিটমেণ্ট কৰাবলৈ পইচা নাই কাৰণে প্ৰব্লেমটো ভাল? উলিয়াই লৈ যাবলৈ কাৰণে বোলে ক'ৰবালৈ যাবলৈ কাৰণে গাড়ীখন নাই বুলি হোৱা প্ৰব্লেমটো ভাল? কোনবিলাক প্ৰব্লেম লাইফত লাগে? ভবা দৰকাৰ আছে ন? ভবা দৰকাৰ আছে? ভাবক, মই ক'বা বুলি কোৱাটোতো অভিয়াছলি কৈছে, থেংকছ কোৱাৰ কাৰণে, বাট ভাবকচোন লাইফত কোনবিলাক প্ৰব্লেম বিচাৰে? মই এই কথাষাৰে ভাবিছিলোঁ মোৰ এট দ্য এজ অফ 23, আৰু সেই কথাখিনি কৈ পিনে মই শেষ কৰোঁ। 23 বছৰ বয়সত মই ভাবিছিলোঁ মই 30 years of এজত মই মোৰ লাইফটো কেনেকুৱা বিচাৰোঁ। আজি যদি আপোনাৰ এজ 40, আপুনি 50ত কেনেকুৱা বিচাৰে? আজি যদি আপোনাৰ এজ 30, 40ত কেনেকুৱা বিচাৰে? আপোনাৰ আজি এজ যিয়ে নহওক তাৰ লগত 5 বছৰ আৰু 10 বছৰ এড কৰি দিয়ক। আপুনি সেই সময়ত নিজৰ লাইফৰ প্ৰব্লেমছ কি বিচাৰে টোটেলি ডিপেণ্ড কৰিব আপুনি আজি ডিচিশ্যন নিজৰ লাইফটোক লৈ কি লয়। কথাটো সঁচা নে মিছা? ৰাইট? মই মানুহটো বহুত চিৰিয়াছ হয় জাষ্ট বিকজ মই ফিউচাৰক লৈ চিন্তা কৰোঁ। আৰু সেই সময়ত মই জাষ্ট চিন্তা কৰিছিলোঁ যে মোৰ লাইফত প্ৰব্লেমছ কি লাগে, কাৰণ আজি এট দ্য এজ অফ 29, মোৰ এজ 29 হয়, এট দ্য এজ অফ 29 যিমান ল'ৰা ছোৱালী আছে আৰু 30 বছৰ বয়সত বা যিমান ল'ৰা ছোৱালী আছে মই চাইছিলোঁ, ভাবিছিলোঁ মেজৰিটিৰ প্ৰব্লেমছ বা টেনশ্যন থাকে চাকৰি এটা নাই, বা চাকৰি যদি আছেও বিচৰা ধৰণৰ দৰমহা পোৱা চাকৰি নাই, কাৰোবাৰ বিয়াৰ টেনশ্যন, কাৰোবাৰ ঘৰৰ টেনশ্যন, কাৰোবাৰ মা দেউতাৰ টেনশ্যন, বেমাৰৰ টেনশ্যন আছেনে নাই? সেইবিলাক যিসকলৰ ইনকাম চাকৰি আছেও তেখেতলোকে ঘৰলৈ আহিব নোৱাৰা প্ৰব্লেম আছেনে নাই? মন যায় বোলে মানে বন্ধত ঘৰলৈ আহিবলৈ কাৰণে, বিহুত ঘৰলৈ আহিবৰ কাৰণে, বাহিৰত থকা কিছুমানে পাৰিছে। বেয়া লগা পাৰ্ট হয় নহয় সেইবিলাক? মোক লাইফত সেইবিলাক নালাগে, আৰু মোক লাইফত মোৰ নিজৰ টাইপত নিজৰ লাইফটো চলাবৰ কাৰণে লাগে, মোৰ নিজৰ সপোনৰ কাৰণে কৰা মোৰ লাইফটো লাগে বুলি মই এট দ্য এজ অফ 23 ভাবিছিলোঁ। তাৰ কাৰণে মই যি কৰিব লাগে তাকে কৰিম বুলি নিজক বুজাইছিলোঁ ভিতৰৰ পৰা। চাহে তো এই কাম মুঝে আচ্ছা লাগে या না লাগে, কামটো কৰি মই ভাল পাওঁ বা নাপাওঁ, কামটো কৰিবলৈ মন যাওক বা নাযাওক, মোৰ বিচৰা ফিউচাৰটো, দ্য ফিউচাৰ অফ গ্ৰোথ লাগে নে আপোনাৰ কম্প্ৰমাইজ লাগে? ফিউচাৰটো কম্প্ৰমাইজ আছেনে নাই? ৰাইট? কম্প্ৰমাইজ কৰা ফিউচাৰ লাগে নে গ্ৰোথ থকা লাগে? যদি কাৰেণ্ট লাইফৰ এই সময়ত চলি থকা আপোনালোকক যদি সুখ লাগে, কাৰেণ্ট লাইফৰ যদি সুখ লাগে, যি কৰি আছে কৰি থাকক, টেনশ্যন নাই, যি মন যায় তাকে কৰক, যেনেকৈ ডিচিশ্যন ল'ব লাগে তাকে লওক। বাট যদি ফিউচাৰটো আপোনালোকৰ বেলেগ লাগে, মন নোযোৱা কামটো অলপ কৰিব লাগিব। এইটোৱে মেইন কথা। এজ এ ইঞ্জিনিয়াৰ, ডক্টৰ আৰু গেজেট অফিচাৰ পুতেক প্ৰডাক্ট চেল কৰিবলৈ মন যোৱা ল'ৰা আছিলোঁ ন মই? জেনুইনলি কৈছোঁ, মন যাব নে নাযায়? যাব নে নাযায়? বহুতে ফিতাহি দেখাই কয় যে মই প্ৰডাক্ট চেল কৰিব নোৱাৰোঁ। মোক লগত কম্পেয়াৰ কৰি চাওক, মোৰ লগত কম্পেয়াৰ কৰি চাওক, ৰিয়েলি কৈছোঁ। মই চেল কৰি ভাল পোৱা ল'ৰা হ'ম নি? দৰকাৰ আছিলে, কৰিলোঁ। মই মানুহৰ ওচৰত গৈ কাম কৰিবলৈ কৈ থকা ভাল পোৱা ল'ৰা হ'ম নেকি? প্ৰেক্টিকেলি কৈছোঁ, হ'ম নে নহ'ম? হ'ম নে নহ'ম? এইটো মন যোৱা কাম হ'ব নে মন নোযোৱা কাম হ'ব? কিন্তু মই কৰিলোঁ ন? কৰিলোঁ নাই কৰা? নকৰাকৈ এই জেগা পামহি। ফেমিলি ছাপৰ্ট নাই 1.5 বছৰৰ কাৰণে। 2 বছৰত মোৰ এল্ট্ৰছ গাড়ী কিনিছোঁ, কেছত কিনিছোঁ। ক'ভিড মোৰ কাৰণে আশীৰ্বাদ আছিলে, দিনে ৰাতিয়ে প্ৰডাক্ট চেল কৰিলোঁ। 95 আয়ুষ ৱাছ, কভাচ প্লাছ, প্ৰটিন পাউডাৰ সাংঘাতিক চেল কৰিলোঁ। এদিনত মই টোটেল এমাউণ্ট হিচাপত 28,000লৈকে মই চেল কৰিছোঁ। ফাৰ্ষ্ট ক'ভিড ৱেভৰ লাষ্টত স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। টুথপেষ্ট চেল কৰিলে কেইটা কৰিব লাগিব, আৰু সেইকেইটা গাড়ীত এক কাৰ্টুন ভৰাই লৈছোঁ। বুজি পাইছেনে নাই পোৱা? ঘৰে যদি ছাপৰ্ট নকৰে ঘৰে পইচা দিব নিদিয়ে ন? 40,000 টকা ধাৰ লৈ পিনে বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত এদিন আলমাৰি চাফা কৰি থাকোঁতে LIC 2খন পাই গ'লোঁ। চবৰে ঘৰে ঘৰে থাকে নাই? মোৰ নামতে মানুহ এটা কৰিব নকৰে? কৰিব নকৰে?
ভাল পাব ন মোক কৰিব নকৰে LIC দুখন হিচাপ পত্ৰ মাৰি মেলি চালোঁ এট দ্য এজ অফ 53 মোৰ মেজিজনে মোৰ 53 ইয়াৰ্ছ এজত দুইখন মিলাই টোটেল এমাউণ্ট নিয়াৰ এবাউট 27 লাখ টকা পাম লখিমপুৰৰ বাইপাছৰ মাটি সেই সময়ত 22 লাখ টকা তেতিয়া মোৰ এজ 23 তো 53 ইয়াৰ্ছ এজত 27 লাখ টকা মই একাউণ্টত ভৰাই পিনে বৰ ফূৰ্তি কৰিম নহয় সেইখিনি মই হিচাপ কৰি পালোঁ লগে লগে মনে মনে লৈ গ'লোঁ LIC অফিচত গ'লোঁ এইখন কি কৰিব পাৰি বোলে মই শুনিছিলোঁ লোন ল'ব পাৰি বোলে LIC মই নাজানো এইবিলাক লোন ল'বলৈ পাৰি কিবা পাৰি এইবিলাক উলিয়াই দিব পাৰি নেকি বোলে এনেই সুধি চালোঁ অঁ পাৰিবা বোলে কি কৰিব লাগিব একাউণ্টত মই এইকেইটা দিবা উলিয়ালে কিমান পাম ক'লে 2,80,000 অঁ বঢ়িয়া দেখোন বোলে ভিতৰে লাড্ডু ফুটি গ'ল কি কৰিব লাগিব কৈছে বোলে চাইন টাউন মাৰি দিয়ে এনেকৈ কৰি দিলে হৈ যাব বোলে মই ভিতৰে এইটো শুনিলোঁ আচলতে মা দেউতাক ক'ব নালাগে লগে লগে গ'লোঁ HDFC বেংকত তাৰ পৰা মই একাউণ্ট এটা খুলিলোঁ লগে লগে একাউণ্ট খুলিলে আকৌ বোলে দিয়ে ন খুলি তাৰ নেক্সট ডে মাৰি দিলোঁ চাৰেণ্ডাৰ দুদিন সোমাই গ'ল একাউণ্টত মাৰি দিলোঁ 2,50,000 টকা ইনভেষ্টমেণ্ট আৰু সেই প্ৰডাক্ট লৈ আজি মই কাম কৰা ষ্টাৰ্ট কৰাৰ কাৰণে চিষ্টেমেটিক দিন ৰাত বেলেগ এটা কাম কৰিলে যেনেকৈ কাম কৰিলোহেঁতেন প্ৰেক্টিকেল লাৰ্চনেছ নিজৰ লাইফত আমি বহুত কাম কৰিবলৈ আমাৰ ওচৰত অপশ্যন আছে বহুত আৰু প্ৰত্যেকটো কাম আমি সপোন পূৰা কৰিবৰ কাৰণে কৰোঁ হয়তো নিজৰ সপোন নহ'লে আনৰ সপোন বুজিলক দেই আপুনি যদি কাম কৰি আছে নিজৰ সপোনৰ কাৰণে কাম কৰি আছে নে আনৰ সপোন পূৰা কৰাবৰ কাৰণে কাম কৰি আছে এইটোকে ভাবি লওক ভালকৈ ভাবক আপুনি যদি কাম কৰি আছে MILSৰ কথা কোৱা নাই এজন চাকৰিয়ালে নিজৰ সপোনৰ কাৰণে কাম কৰি থাকে নে সেই গভৰ্ণমেণ্টখনৰ সপোন পূৰা কৰাবলৈ কাম কৰি থাকে চাকৰিয়ালজনে গভৰ্ণমেণ্টখনে যেনেকুৱা এখন ডিব্ৰুগড় বিচাৰিছে সেই ডিব্ৰুগড়খন বনাবলৈ কাৰণে চাকৰিয়ালসকলে কাম কৰি আছে হয়নে নহয় কোনোবাই যদি কোম্পানী চাকৰি কৰি আছে সেই কোম্পানী মালিকৰ সপোন পূৰা কৰাবৰ কাৰণে দৰমহা লৈ কাম কৰি আছে হয়নে নহয় আপুনি নিজৰ সপোন পূৰা কৰিবলৈ কাম কৰিবলৈ হ'লে নিজৰ মতে কাম কৰিব পাৰিব লাগিব আৰু আপোনাৰ কামৰ অনুযায়ী ইনকাম আপ এণ্ড ডাউন হ'ব লাগিব যদি আপোনাৰ কামৰ অনুযায়ী ইনকাম আপ এণ্ড ডাউন নহয় আপুনি কেতিয়াও সপোন পূৰা নিজৰ কৰিব নোৱাৰে কাৰণ বেলেগে আপুনি যিমান কাম কৰিলে সেই ওপৰত বেছ কৰি ইনকাম দি আছে আৰু লাষ্ট মই সেইটোৱে বুজাৰ কাৰণে নিজৰ সপোন পূৰা কৰিবৰ কাৰণে কাম কৰিব পাৰি বুলি MILSL বুজি পালোঁ কাৰণ ইমান কেইজন যদি ষ্টেজত ফালি চিলি বুজাইছে মিছা কথা পাব্লিকেলি এনেকৈ ক'ব মোৰ মতেতো নোৱাৰি মিছা কথা কাণে কাণে কয় হয়নে নহয় হয়নে নহয় মই বিশ্বাস কৰি ল'লোঁ বিশ্বাস কৰি মেণ্টৰে যি কৰে মোৰ ৰুবুল ছাৰক মই এটা কথাই কৈছিলোঁ 2 বছৰৰ কাৰণে আপুনি যেনেকৈ কামটো কৰিব ক'ব উঠিব ক'লে উঠিম বহিব ক'লে বহিম যি কয় তাকে কৰিম 2 বছৰত যদি যেনেকৈ কয় সেনেকৈ কৰাৰ পিছত মই যদি নাপাওঁ সেইটো কিন্তু আপোনাৰ ভুল হ'ব এই চেণ্টেঞ্চটো কিন্তু মই নিজে কোৱা চেণ্টেঞ্চ আপোনালোকে কৌস্তৱ ছাৰে বা ৰূপেশ ছাৰে বা চালিম ছাৰে ক'ব লাগে ন আমাৰ কথা শুনক নিজৰ কথা নলগাওক কয় নকয় মই মোৰ মেণ্টৰক কৈছিলোঁ উল্টাই যেতিয়া ডিব্ৰুগড়ৰ পৰা লখিমপুৰ ঘূৰি গৈ আছিলোঁ সেই তেতিয়াই চেণ্টেঞ্চ থাকোঁ শুনিছোঁ বোলে নেটৱৰ্ক মাৰ্কেটিং কৰিলে বোলে কাৰোবাৰ কথা শুনিব লাগে ছাৰ এই মুহূৰ্তৰ পৰা অন্ধাৰে ঘূৰি যাওঁতে মোক পোৱা আগমুহূৰ্তত এই মুহূৰ্তৰ পৰা মই আপোনাৰ মোৰ এজ এ মেণ্টৰ মানিছোঁ মই এতিয়া গুৰু চুৰু ৱৰ্ডবিলাক নাজানোৱে তেতিয়া মই মেণ্টৰ বুলি জানো মেণ্টৰ মানিছোঁ 2 বছৰলৈ আপুনি যেনেকৈ যি কৰিব কয় মই সেনেকৈয়ে কাম কৰিম ভাল লাগিলেও কৰিম বেয়া লাগিলেও কৰিম একজেক্ট চেণ্টেঞ্চ কৈ আছোঁ মই ভাল লাগিলেও কৰিম বেয়া লাগিলেও কৰিম কিন্তু 2 বছৰত যি পায় বুলি আপুনি মোক কৈ আছে যদি মই নাপাওঁ কিন্তু আপোনাৰ ভুল হ'ব আজি মই বহুত চেক্ৰিফাইচ কৰি পেলাই বিজনেছটো কৰিব লাগিছোঁ কাৰণ চব মানুহৰ এগেইনষ্টত কৰিব লাগিছোঁ ষ্ট্ৰং চেণ্টেঞ্চ আছিলে পাছত গম পাইছোঁ এইটো যোৱা বছৰ গম পাইছোঁ বুলি ক'লে ভুল নহ'ব ৰুবুল ছাৰে কৈছে সেই চেণ্টেঞ্চটো শুনিবলৈ 2 দিন টোপনি নাহিলে 2 ৰাতি ৰিয়েলি হ'ব পাৰে মইতো ভবাই নাছিলোঁ এইবিলাক কিবা কিবি মই মুখে পৰা ওলাইছে কৈ দিলোঁ আৰু এক গুলি ফুটাই দিলোঁ কিন্তু সেই ধৰণে কিন্তু মই মানিলোঁ মন নগ'লেও ওলাই গ'লোঁ মন নগ'লেও প্ৰগ্ৰেম কৰিলোঁ পইচা নাই বুলি কেতিয়াও নক'লোঁ মেনেজ এৰেঞ্জ কৰি অল আছাম টীম বনালোঁ আজি মোৰ ওদালগুৰিত মোৰ RTC আছে আজি মোৰ নাৰায়ণপুৰ বিহপুৰীয়াত মোৰ কেইবাশ ব্যক্তি আছে হাজাৰ ঘৰত জইনিং আছে লখিমপুৰৰ মেইন টীমটোৱে মোৰ হয় আজি মোৰ তেজপুৰৰ টীম আছে আজি মোৰ শিৱসাগৰ মোৰ ৰেংক হোল্ডাৰ আছে TC আৰু এজন বনিব গৈছে এজন TC অলৰেডি আছে আজি মোৰ ৰাজস্থানৰ টীম বনিছে আজি মোৰ হায়দৰাবাদ এইখিনি মোৰ প্ৰডাক্ট ইউজাৰ ডিষ্ট্ৰিবিউটাৰ্ছ আছে আজি মোৰ দিল্লীতো এনেকুৱা মানুহ আছে আজি মই অল ইণ্ডিয়া টীম বনাবলৈ কাৰণে সক্ষম হৈছোঁ জাষ্ট বিকজ মোক যেনেদৰে কৰিব কৈছে গাইডেঞ্চ দিছে চিনিয়ৰ এক্সপাৰ্ট চিনিয়ৰসকলে সেইধৰণে মই কাম কৰিছোঁ আৰু কৰাৰ কাৰণে আজি NTC ৰেংকত বিলং কৰি আছোঁ এই 5.5 বছৰ কাম কৰি য'ত 2 বছৰ মোৰ লাইফত কোভিড সোমাই আছে টু বি অনেষ্ট যদি ক'বলৈ যাওঁ 20 আৰু 21 চন বৰ বেছি টীম চলাই কাম কৰাই নাই 22 চনৰ ষ্টাৰ্টিঙৰ পৰাহে টীম চলাই ভালকৈ কাম কৰিবলৈ কাৰণে সক্ষম হৈছোঁ তাৰ আগৰ টীম চবেই আহিলে মোক কেইটামান বিজনেছ ভলিউম দিলে মোক টাটা বাই বাই কৈ গুচি গ'ল আৰু তাৰপিছত কৰি কৰি 22, 23, 24, 25 কাম কৰাৰ কাৰণে সেই ধৰণে আজি মই এই জেগাত থিয় হৈ আছোঁ
আটাইতকৈ ভাল লাগে এইটোৱে কৈ শেষ কৰোঁ, বিয়াখনতো পতাই নাই। হয়নে নহয় বাৰু? আজি হেমাংগ বৰগোহাঁইৰ লগতে বেছি বৰগোহাঁই কোনোবা আহিব? বেছি বুলিয়ে কওঁ আৰু মই, হয় নহয়? আহিবনে নাহে? এদিনটো আহিবগৈ। চাওকচোন, মোৰ মায়ে 38 years জব কৰিলে, মোৰ লাইফ চিকিউৰ কৰিব নোৱাৰিলে, পাৰিলে জানো? মোৰ দেউতাও এৰাউণ্ড 32 years চাকৰি কৰিলে এজ এ ডক্টৰ, মোৰ লাইফ চিকিউৰ কৰিব পাৰিলে? মই আফটাৰ ইঞ্জিনিয়াৰিং দেউতা মাৰ কেয়াৰ লৈ ঘৰত মষ্টলি থাকি দেউতাৰ মাক গোটেইখিনি কেয়াৰ এইটো যে ল'ৰা ছোৱালী লৈ নিজৰ লাইফটো এনজয় কৰি থাইলেণ্ড গৈছোঁ, মালয়েছিয়া গৈছোঁ, 26 চনত কেতিয়া ভাবি আছোঁ ডুবাই যাম, বেলেগ জেগা ফুৰিবলৈ যাম, গৈয়ে থাকোঁ। কিন্তু কৰি মোৰ ফিউচাৰ হ'বলগীয়া বেচেৰি বৰগোহাঁই, মোৰ হ'বলগীয়া বেচেৰাকেইটা, তাহাঁতৰ ফিউচাৰ চিকিউৰ কৰি থৈছোঁ নে নাই বাৰু? এট দ্য এজ অফ 29, 60 বছৰলৈকেও যদি জীয়াই থাকোঁ, তেতিয়াও কিন্তু মোৰ লাইফৰ আধা বছৰ বা আধাটো লাইফ যোৱাৰ আগতেই কিন্তু মই ইমানখিনি কৰিবলৈ সক্ষম হৈছোঁ, জাষ্ট বিকজ MI লাইফষ্টাইলৰ সেইটো পটেঞ্চিয়েল আছে। ৱেলকাম জনাইছোঁ আপোনালোক সকলো ব্যক্তিকে MI লাইফষ্টাইলে। আৰু ইয়াকে কৈ প্ৰত্যেকজন আজি ডাইনামিক ফিউচাৰ ডিষ্ট্ৰিবিউটৰ, ফিউচাৰ লিডাৰ্ছ ৱেলকাম জনাইছোঁ আমাৰ MI লাইফষ্টাইল ফেমিলিলে। আৰু ইয়াকে কৈ ভৱিষ্যতে সদায় আপোনালোকক লগ পাই গৈ থাকিম, সদায় আপোনালোকৰ লগত একেলগে থাকি বিজনেছটো গ্ৰ' কৰাম, অসমখন গ্ৰ' কৰাম, আৰু এই ধৰণে আমি প্ৰত্যেকজন ব্যক্তিক ড্ৰিম পূৰা কৰিবৰ কাৰণে কাম কৰিম বুলি কৈ মই আজি সামৰিছোঁ। জয় হিন্দ, জয় মালয়েছিয়া।